মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আজি হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ সেট চিৰ কুৱেশ্যন কেইটা। ইয়াতে যি 45টা MCQ আছে, তোমালোকে চাই ল'বা কেইটা তোমালোকৰ কাৰেক্ট হ'ল আৰু তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্সত মই দিয়া ভিডিঅ'ৰ পৰা 90+ তোমাৰ কমন আহিছে, ডাইৰেক্টলি এজ ইট ইজ কুৱেশ্যন ডাইৰেক্টলি আহিছে। কিছুমান কুৱেশ্যন কনচেপচুৱেলো আছে আৰু সেইবোৰ প্ৰশ্ন মই ডিছকাশ্যন কৰিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্নই আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এছামিছত 95 মাৰ্কৰ ডাইৰেক্টলি কুৱেশ্যন কমন আহিছে, ছ'চিয়েল ছায়েন্সত 90+ কুৱেশ্যন কমন আহিছে। বাকী ছাবজেক্টবোৰতো তোমালোকে কমন পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত মই প্ৰমাণ সহকাৰে গোটেইখিনি তথ্য মই তাতে আপলোড কৰিছোঁ, তোমালোকে তাতে চাই লোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে প্ৰমাণখিনি পাই যাবা, নাইবা মোৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰা আছে, তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'ব পাৰা তোমালোকৰ যদি বিলিভ নহয়। তো যিকেই নহওক, আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আমি চি লৈছোঁ, তোমালোকে নিজৰ নিজৰ কুৱেশ্যন পেপাৰৰ লগত মিলাই ল'বা, ইংলিছ মিডিয়ামৰখিনিও মিলাই ল'বা, ঠিক আছে। নাইবা মই ইংলিছ মিডিয়ামৰখিনিও এটা ছল্ভ কৰি দিম বাৰু, তোমালোকে এইটো চাই লোৱা। ইয়াতে তোমাৰ চোৱা, এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো মই কেইবাবাৰো কৈছোঁ, বহুতবাৰ কৈছোঁ। প্ৰি বোৰ্ড এক্সামিনেশ্যনত সময়তো মই কৈছোঁ যে তোমালোকৰ নদীৰ লগত বা তোমাৰ যিবোৰ দ্বীপ আছে বা যিবোৰ তোমাৰ ডিভাইডিং লাইন আছে সেইবোৰৰ ওপৰত প্ৰশ্ন আহিবই। আৰু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ আগতো মই ডিছকাশ্যন কৰিছোঁ, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পিছতো ডিছকাশ্যন কৰিছোঁ। সেইটো প্ৰশ্নটো ডাইৰেক্টলি আহিছে। এতিয়া তোমাৰ দিছে চোৱা প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰত তোমাৰ কি আছে, এইটো চোৱা আলাস্কা সাগৰ আছে। তো তোমাৰ 1 to C আহিব। চোৱা 1 to C এইটোত আছে আৰু তোমাৰ এইটোত আছে, হয় নাই? গতিকে তোমাৰ এইটো A আৰু C তো এনেই কেঞ্চেল আউট হৈ গ'ল। তাৰপিছত আছে তোমাৰ এছিয়া, মানে এছিয়াত তোমাৰ এইটো হৈছে, এইটো মংগোলীয় মালভূমি হয়। এইটো আহিব তোমাৰ 2 নম্বৰটো আহিব ডিৰ লগত। এইটো চোৱা 2 নম্বৰটো ডি আছে আৰু ইয়াতে 2 নম্বৰটো এ আছে, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু 3 নম্বৰটো চোৱা আটলান্টিক যিটো মহাসাগৰ আছে সেইটো তোমাৰ লাব্ৰাডাৰ সাগৰ আছে, আৰু উত্তৰ আমেৰিকাত আছে এইটো তোমাৰ কেলভেটৰো এইটো আছে, এইটো কোলাৰাট। গতিকে আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। চিম্পল হয় এইবোৰ তোমাৰ। আৰু এইটো তোমাৰ চোৱা ৰাজধানীৰ ওপৰত প্ৰশ্ন আহিছে। ৰাজধানীৰ ওপৰতো প্ৰশ্ন প্ৰত্যেক বছৰে আহে আৰু বহুতবাৰ কোৱাও গৈছে তোমালোকক যে ৰাজধানীৰ ওপৰত প্ৰশ্ন আহিবই। এইটো প্ৰশ্ন আহি গৈছে। চোৱা, ইৰাকৰ ৰাজধানী বাগদাদ হয়, ঠিক আছে। ইৰাকৰ ৰাজধানী এইটো বাগদাদ হয়। তাৰপিছত তোমাৰ অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা, এইটো তোমাৰ 4 নম্বৰত কেনবেৰা আছে। তো তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। একেবাৰে চিম্পল কুৱেশ্যন আছিল এইটো, ঠিক আছে। তাৰপিছত এইটো চোৱা কোপেনহেগেন ডেনমাৰ্ক আছিল নে? তো এইটো তোমাৰ ডেনমাৰ্কটো কোনটো হয়? ডেনমাৰ্কটো তোমাৰ ইউৰোপৰ হয়, ঠিক আছে, ইউৰোপ মহাদেশৰ হয়। তাৰপিছত আছে তোমাৰ এইটো আফ্ৰিকা, এইটো তোমাৰ এণ্টানাৰিভো আছে, এইটো মাদাগাস্কাৰ হয়, ইয়াৰে দেশটো মাদাগাস্কাৰ হয়। তো তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মই ভিডিঅ'টো বনোৱাতে অলপমান টাইম লাগিছে, কাৰণ মই বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ। যিয়েই নহওক, তাৰপিছত চোৱা এইটো কৈছে ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনকেইটা বিকল্প শুদ্ধ? ইয়াতে ভাৰত মহাসাগৰৰ কথা কৈছে। এছিয়া মহাদেশৰ দক্ষিণ, আফ্ৰিকা মহাদেশৰ পূব আৰু ওচনীয়া মহাদেশৰ পশ্চিমত অৱস্থিত, এইটো কাৰেক্ট হয়। আৰু ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম হয়, এইটো কাৰেক্ট হয়। আৰু তোমালোকৰ যিটো ভাৰত মহাসাগৰৰ যিটো আকৃতি যি বা তোমাৰ সেইবোৰৰ বিষয়ে কোনো উল্লেখ নাই, ঠিক আছে। গতিকে 1 আৰু 2 কাৰেক্ট হ'ব। সেইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এই চোৱা তোমাৰ এই দুটা লাইন তোমালোকৰ বুকত এটা লাইনতে দিয়া আছে আৰু সেইবোৰ মই ডাইৰেক্টলি আণ্ডাৰলাইন কৰি দিছোঁ, যে এইবোৰ তোমালোকে চাই ল'বা। সেইবোৰৰ পৰা কুৱেশ্যন আহিছে, MCQৰ চিৰিজতো মই এইবোৰ আলোচনা কৰিছোঁ। যে নহওক চোৱা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণ হৈছে। এইটো চোৱা, যিহেতু ব্ৰহ্মপুত্ৰৰ কথা কৈছে, এইটো তোমাৰ আঞ্চলিক সমস্যা হ'ব। এই সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই বহুত ভিডিঅ' আছে, তোমালোকে তাতে ভুল এনচাৰ পাবা, ঠিক আছে। ইয়াতে তুমি এটা ভুলো এনচাৰ নোপোৱা, মই গেৰাণ্টি দিছোঁ, কাৰণ মোক গোটেইখিনি তোমালোকৰ বুক ফ'ল' কৰা হৈছে। ইয়াতে কোনো ধৰণৰ ইয়াতে ভুল এনচাৰ নাপাবা। তোমাৰ বহুতে তোমাৰ এনচাৰ কৰিছে ভুল এনচাৰ, গতিকে এইটো যদি তোমালোকে চোৱা, তোমালোকে 100% কনফাৰ্মলি ক'ব পাৰিবা যে কোনটো কিমান মাৰ্ক হৈছে, ঠিক আছে। আৰু তোমালোকে চাই লোৱা। এইটো 5 নম্বৰ চোৱা, এইটো মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে কোনখিনি? তোমাৰ চোৱা, উত্তৰ আমেৰিকা হৈছে 27%, দক্ষিণ আমেৰিকা 22%, ঠিক আছে। তাৰপিছত তোমাৰ এছিয়া 20%, আফ্ৰিকা 18% আৰু অষ্ট্ৰেলিয়া 8%। এইটো তোমাৰ ডি অপশ্যন কি হ'ব ইয়াৰে
কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ ফাৰ্ষ্ট চিটি আৰু ছেকেণ্ড চিটি সুধিছে ইয়াতে আমাক 2011 চনৰ যিটো লোকপিয়ল আছে সেইমতে গৈছে তো প্ৰথম শ্ৰেণীত তোমাৰ শিৱসাগৰ আৰু দ্বিতীয় নগৰ তোমাৰ তিনিচুকীয়া হয়নে আৰু তোমাৰ ইফালে আছে তিনিচুকীয়া শিৱসাগৰ ধুবুৰী নাই ধুবুৰীতো হ'ব নোৱাৰে ধুবুৰী কৰিমগঞ্জ নহয় এইটো ঠিক আছে তিনিচুকীয়া আৰু আচ্ছা এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব প্ৰথম শ্ৰেণীৰ নগৰ তোমাৰ তিনিচুকীয়া আৰু দ্বিতীয় শ্ৰেণীৰ নগৰত তোমাৰ টোটেল 9টা আছে আৰু ইয়াতে তোমাৰ 5টা বা 6টা আছে তোমালোকে চাই ল'বা সেইখিনি তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তলত দিয়া বাক্যকেইটা পঢ়া আৰু বিকল্পটো বাছি লোৱা পৰিবহণ খণ্ডত অসম পিছ পৰি ৰৈছে এইটো কাৰেক্ট হয় অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে এইটো হোৱা নাই মানে যিমানখিনি হ'ব লাগিছিল সেইখিনি হ'ব পৰা নাই বাটপথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণমান অতি উপযুক্ত এইটো নহয় উপযুক্ত নহয় সেইকাৰণে তোমাৰ হৈছে অসমৰ যিটো ভূ প্ৰকৃতি আছে সেইটো সম্প্ৰসাৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তো তোমাৰ এইটো 1, 3 আৰু 4 কাৰেক্ট হ'ব ঠিক আছে 1, 3, 4 এইটো বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা এইটো ভাৰতবৰ্ষক এখন তোমাৰ সমাজবাদী ৰাষ্ট্ৰ বুলি কোৱা হয় ছ'চিয়েলিষ্ট বুলি কোৱা হয় কিহৰ কাৰণে কোৱা হয় কাৰণ ছ'চিয়েলিষ্ট শব্দৰ মিনিংটো তোমাৰ কি হয় তোমাৰ চোৱা ইকুৱেলি তোমাৰ এইটো কি ইউজ কৰে ইকুৱেলি তাৰপিছত তোমাৰ ইকুৱেটি এইবোৰ শব্দ তোমাৰ ছ'চিয়েলিষ্টৰ লগত তোমাৰ কি হৈ থাকে ৰিলেটেবল হৈ থাকে তাৰমানে তোমাৰ উৎপাদন হ'লে যিবোৰ আহিলা হ'ব সেইবোৰ জাতীয়কৰণ হ'ব অৰ্থাৎ নেশ্যনেলাইজ হ'ব এইটো কাৰেক্ট হয় সমবিতৰণ ব্যৱস্থাৰে সমাজবাদ প্ৰতিষ্ঠা হ'ব এইটো কাৰেক্ট হয় দেশৰ যিটো অৰ্থনীতি আছে সেইটো তোমাৰ জনসাধাৰণে তোমাৰ কি কৰে নিৰ্ধাৰণ কৰে আৰু কেৱল পুঁজিপতিসকলে নিৰ্ধাৰণ কৰে এইটো নহয় তো তোমাৰ 1, 2 আৰু 3 কাৰেক্ট হ'ব ইয়াৰে তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে তাৰপিছত চোৱা দক্ষিণ আমেৰিকাৰ মহাদেশৰ ক্ষেত্ৰত তলত দিয়া নদীসমূহৰ গোট এইটো অৰিনিক পাৰানা আৰু তোমাৰ পাৰাগুৱে এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইখিনি একেবাৰে ডাইৰেক্ট কুৱেশ্যন হয় এইবোৰ মই তোমালোকক ডাঠি কৈ দিছিলোঁ এইখিনি আহিব বুলি ঠিক আছে তাৰপিছত চোৱা এইটো তোমাৰ পান্থালাচাৰ দুটা তোমাৰ কি আছে পান্থালাচাৰৰ দুটা পাৰ্ট আছে লগতে তোমাৰ কি আছে পেঞ্জিয়াৰৰ দুটা পাৰ্ট আছে হয়নে পেঞ্জিয়াৰ যিটো তোমাৰ দক্ষিণ পাৰ্ট আছে সেইটোক তোমাৰ কি বুলি কয় গাণ্ডৱানা লেণ্ড আৰু যিটো উত্তৰ পাৰ্ট আছে সেইটোক আংগাৰা লেণ্ড বুলি কয় এইবোৰ মই কিমানবাৰ আলোচনা কৰিছোঁ তোমালোকে এই মোৰ যিটো MCQৰ এটা ভিডিঅ' আছে তাৰপিছত তোমাৰ এটা মই প্ৰেক্টিচ ছেট দিছিলোঁ তাতেও মই আলোচনা কৰিছোঁ এইবোৰ এইখিনি ঠিক এইটো তোমাৰ উত্তৰ অংশ হয় ঠিক আছে আৰু যিটো দক্ষিণ অংশ আছে সেইখিনিক তোমাৰ কি বুলি কয় গাণ্ডৱানা লেণ্ড বুলি কয় আৰু উত্তৰ অংশটোক তোমাৰ আংগাৰা লেণ্ড বুলি কয় তাৰপিছত চোৱা ইয়াতে কৈছে ৰাষ্ট্ৰসংঘৰ কোনটো অভিকৰণ এইটো বিশ্ব স্বাস্থ্য তোমাৰ ক্ষেত্ৰৰ পদক্ষেপসমূহ প্ৰতিসাৰিত কৰাৰ মূলত দায়বদ্ধ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো তোমাৰ যিটো হেল্থ ৰিচাৰ্চ যিটো আছে তোমাৰ ইউনিচেফ এইটো তোমাৰ চিলড্ৰেনৰ ক্ষেত্ৰত তোমাৰ কাম কৰে হয়নে ইউনেস্কো এইটো তোমাৰ কালচাৰেল এণ্ড হেৰিটেজৰ বিষয়ে কাম কৰে আৰু তোমাৰ কেতিয়াবা এইটো তোমাৰ চোৱা হেল্থ ৰিচাৰ্চ যিটো আছে তোমাৰ এইটো কেতিয়াবা কাম কৰে কিন্তু মেইনলি তোমাৰ চিটো কৰে ঠিক আছে গতিকে এই দুটাৰ মাজত এটা ডিবেটেবল হয় এইটো তো তুমি এইটোৰ কুৱেশ্যনটো তোমালোকে কি লিখিছা তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে এইটো তোমাৰ যিটো 11 নম্বৰ কুৱেশ্যন আছে তাৰপিছৰ কুৱেশ্যনটো চোৱা কোনটো মিলি আছে চোৱা এইটো নাটোতো ব্ৰুচেলছ হয় এইটো জানাই তাৰপিছত চাৰ্ট তোমাৰ এইটো ফিফাটোতো ডুবাই নহয় নাই এছিয়ানটো তোমাৰ ক'ত আছে ছিংগাপুৰত আছে নেকি নাই নহয় তো তোমাৰ এইটো মিলি আছে এইটোৱে কাৰেক্ট হয় তাৰপিছত চোৱা ইয়াতে তোমাৰ এইটো কনচেপ্টুৱেল কুৱেশ্যন হয় চেকৰ ওপৰত প্ৰশ্ন হয় তুমি বাজেৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ আছা আৰু তোমাৰ চেকেৰে তুমি তোমাৰ বাছ ভাড়া দিব বিচাৰিছা পৰিচালকজনে চেক ল'বলৈ অস্বীকাৰ কৰিলে তুমি পৰিচালকজন চেক ল'বলৈ কিয় বাধ্য কৰাব নোৱাৰিবা কাৰণ তোমাৰ চেক এটা কি অবিহিত মুদ্ৰা হয় চেক কি মুদ্ৰা অবিহিত মুদ্ৰা আৰু তাক গ্ৰহণ কৰিবলৈ আইনগতভাৱে সেইটো কি নহয় বাধ্যবাধকতা নাই এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় একেবাৰে চিম্পল কনচেপ্টনৰ কুৱেশ্যন হয় তাৰপিছত চোৱা ইয়াতে সংবিধানৰ লগত যিটো মিলাবলৈ দিছে ইয়াতে যিটো কেবিনেট
কেবিনেট মিছনটো তোমাৰ কেতিয়া আহিছিল 46ত আহিছিল, গতিকে এইটো তোমাৰ চিৰ লগত মিলিব, হয়নে? তাৰপিছত আছে তোমাৰ ভাৰতৰ সংবিধান গ্ৰহণ 3 নাম্বাৰটো চোৱা, এইটো বিৰ লগত মিলিব, 3 নাম্বাৰটো বিত মিলিব। চোৱা 3 নাম্বাৰ বি এটা অপশ্যনতে দিয়া আছে। তাৰপিছত MCQবোৰ সলিউশ্যন কৰাত এটা টেকনিক আছে, সেই টেকনিকটো যদি ধৰিব পাৰা, ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী হয় 4 নাম্বাৰটো, সেইটো 4 নাম্বাৰটো ডিৰ লগত মিলি আছে, হয়নে? আৰু তোমাৰ বাকীৰ খচৰা কমিটি এইটোৰ লগত মিলি আছে। তো বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে কোনটো শুদ্ধ হয়? সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌমৰ নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব, কাৰেক্ট হয়। ৰাষ্ট্ৰসংঘ গঠিত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা আছিল 15 জন, এইটো মিছা হয় কাৰণ 18 জন আছিল, 15 জন নাছিল, আছিল কিমান 18 জন। ৰাষ্ট্ৰসংঘক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সদস্য ৰাষ্ট্ৰসমূহৰ, কাৰেক্ট হয়। সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণ কেন্দ্ৰস্বৰূপ, এইটো কাৰেক্ট হয়। 1, 3 আৰু 4 কাৰেক্ট হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা নীতি আয়োগৰ ওপৰত কুৱেশ্যন আহিছে, এইটো অধ্যক্ষটো প্ৰধানমন্ত্ৰী হয়, হয়নে? তাৰপিছত তোমাৰ কি হয়, পাদেন সদস্য তোমাৰ হয় 4জন কেন্দ্ৰীয় মন্ত্ৰী হয়। মুখ্য কাৰ্যবাহী যিজন তোমাৰ বিষয়া থাকে তেওঁ হয় তোমাৰ প্ৰশাসনিক বিষয়া, আৰু পৰিচালনা পৰিষদ আৰু মুখ্যমন্ত্ৰীসকল লগতে থাকে তোমাৰ ৰাজ্যপালসকল। এইটো বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰটো চাবা, এইটো তোমাৰ 16 নম্বৰটো গ'ল, হয়নে? তাৰপিছত 17 নম্বৰ চোৱা, এইটো অশুদ্ধটো বাছি উলিয়াবলৈ দিছে। তো এইটো তোমাৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ, এইটো গোলকীকৰণত বাধাগ্ৰস্ত কৰে বুলি কৈছে, এইটো ভুল হয় কাৰণ এইটো তোমাৰ কি কৰে, সহায়হে কৰে, এইটো বাধাগ্ৰস্তৰ কথা কৈছে। তো আমাৰ ডি অপশ্যনটোৱে কাৰেক্ট হ'ব ইয়াতে। তাৰপিছত কুৱেশ্যনটো চোৱা, সেইটো দেশৰ মুঠ জাতীয় আয় যদি মুঠ জনসংখ্যাৰে হৰণ কৰোঁ তেতিয়া আমি জনমূৰি আয় পাওঁ, চি অপশ্যন কাৰেক্ট হ'ব। কলাধন সম্পৰ্কে কোনটো? কলাধন কিহৰ কাৰণে সৃষ্টি হয়? কৰ ফাঁকি দিয়ে, অৰ্থনৈতিক অপৰাধৰ সৃষ্টি কৰে, আৰু চৰকাৰী ৰাজকোষত জমা হয় নহয়। এইটো তোমাৰ 2 আৰু 3 কাৰেক্ট হ'ব, 2 আৰু 3, এইটো বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। কাগজী মুদ্ৰা কোনে ছপা কৰে? ৰিজাৰ্ভ বেংকে, এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হয়। 21 নম্বৰটো চাবা, ইয়াতে কি কৈছে, এজাৰচন ৰিজনিঙৰ কুৱেশ্যন হয়, স্বদেশী আন্দোলনে বংগদেশৰ সীমা অতিক্ৰম কৰি সৰ্বভাৰতীয় ৰূপ ধাৰণ কৰিছিল, এইটো কাৰেক্ট হয়। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ ভাৰতৰ জনগণেও এই আন্দোলনক সমৰ্থন কৰিছিল, কাৰেক্ট হয়। ভাৰতৰ সকলোৱে সমৰ্থন কৰিছিল, তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ৰিজন এজাৰচন দুটা শুদ্ধ হয়, লগতে ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যনো হয়। তাৰপিছত চোৱা 1905ত বংগ কেতিয়া কাৰ্যকৰী হৈছিল? 16 অক্টোবৰ, চি অপশ্যন কাৰেক্ট হয়। তাৰপিছত এইটো মিলাবলৈ দিছে, চোৱা এইটো মিলাবলৈ দিছে, প্ৰথমতে আছে আমাৰ কি চম্পাৰণ, হয়নে? তো চম্পাৰণটো হৈছিল তোমাৰ 31ত, 1931। তো তোমাৰ 1 নম্বৰটো আহিব 17ত আছিল চম্পাৰণটো, 1917। তো 17 আছে ইয়াতে, চোৱা এইটো 17টো ডিৰ লগত মিলিব, 1 to D, এইটো অপশ্যন, আচ্ছা এটা অপশ্যনতে আছে, চোৱা 1D এটা অপশ্যনতে আছে। তাৰপিছত তোমাৰ চাইমন কমিশ্যন কেতিয়া আহিছিল? 27। জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটো কেতিয়া হৈছিল? 1919ত হৈছিল। তাৰপিছত ক্ৰিপছন মিছন এইটো 42, আৰু গান্ধী আৰউইন এক্ট এইটো 31ত হৈছিল এইটো। তো তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। বংগীয় কলা সংসদ, ইয়াতে চব বংগীয় কলা সংসদ মানে এইটো তোমাৰ কালচাৰেলি প্ৰগ্ৰেম যিবোৰ আছিল সেইবোৰ, তাৰপিছত তোমাৰ আৰ্টছৰ লগত জড়িত বা তোমাৰ নাট কৰিছিল, নাট লিখিছিল, সেইবোৰৰ লগত জড়িত। তো এইটো সাংস্কৃতিক তোমাৰ লগত জড়িত হয়, এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব। ভাৰতীয় যিবোৰ চিত্ৰকলা আছে সেইবোৰৰ বিষয়ে। বংগ বিভাজনৰ তোমাৰ মূল উদ্দেশ্য কি আছিল? এইটো হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰা, বিকেন্দ্ৰীকৰণৰ বাবে শাসন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ, আৰু তেওঁলোকে ব্ৰিটিছৰ প্ৰশাসনৰ কাৰণ বিশাল হোৱাৰ বাবে চিপাহী বিদ্ৰোহৰ দৰে প্ৰত্যাহ্বানৰ সমাপ্তি নহয়। এইটো তোমাৰ 1 and 2 কাৰেক্ট হ'ব, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে, এইটো তোমাৰ পুৰণিৰ পৰা নতুনলৈ মিলাবলৈ দিছে।
তো ৰাইজমেল হৈছে আটাইতকৈ আগত, তাৰপিছত ফুলগুৰি, তাৰপিছত আছে তোমাৰ ৰঙিয়া, তাৰপিছত আছে তোমাৰ লাচিমা, তাৰপিছত আছে পথৰুঘাট। তো লাচিমা ইয়াতে অপশ্যনটো দিয়া নাই, গতিকে ৰাইজমেল, ফুলগুৰি, ৰঙিয়া, তাৰপিছত হ'ব পথৰুঘাট। ডি অপশ্যন কাৰেক্ট হ'ব। 27 নম্বৰ চোৱা, 27 নম্বৰত কৈছে তোমাৰ ইয়াতে, আচ্ছা তোমাৰ ইয়াতে চোৱা, এইটো তোমাৰ পইণ্ট আউট কৰি দিছে, তুমি সেইমতে মিলাব লাগে, ঠিক আছে। ইয়াতে কৈছে তোমাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰ আৰু গুৱাহাটীৰ সৈন্য বিদ্ৰোহ দমন কৰা হ'লে বিদ্ৰোহটো সম্প্ৰাতীয় হৈ গৈ থাকিলেহেঁতেন। আচ্ছা, স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীও গ্ৰহণ কৰিছিল, অ'কে। আচ্ছা, চংবৰ লালুং, এই চংবৰ লালুং তোমাৰ কোনটো, ইয়াতে চোৱা এইটো মিলি গ'ল না। চংবৰ লালুং তোমাৰ ফুলগুৰি ধাবাৰ লগত জড়িত। চি অপশ্যন কাৰেক্ট অপশ্যন। তাৰপিছত তোমাৰ ইয়াতে চোৱা, ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী যিটো জাগৰণ, সেইটো প্ৰধান কাৰণ কি আছিল? অৰ্থনৈতিক শোষণ আছিল। এইটো চি অপশ্যন কাৰেক্ট অপশ্যন হয়। কৰিম কিম্বা মৰিম, এইটো কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত হয়, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এই প্ৰশ্নটো কিন্তু অলপমান ভালদৰে চাবা, ঠিক আছে, অলপমান ইণ্টেলেকচুৱেল কুৱেশ্যন হয় এই কুৱেশ্যনটো, তুমি কনফিউজ নহ'বা। চাবা, এটা কৈছে কি, সত্যাগ্ৰহ বা অহিংসা আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰা নাছিল, আছে এইটো চোৱা, এইটো আছিল হয়, তেওঁ আছিল এজন নেতা, কিন্তু এই কৈছে এই তথ্য অশুদ্ধ, তাৰমানে এইটো শুদ্ধ হয়, এই ষ্টেটমেণ্টটো কি শুদ্ধ। ইয়াতে নাছিল বুলি কৈছে, ঠিক আছে, আছিল, তেওঁ আছিল, মহাত্মা গান্ধী প্ৰতিষ্ঠিত নেতা আছিল, ঠিক আছে, কিন্তু ইয়াতে কৈছে যে এই তথ্য অশুদ্ধ, তো তাৰমানে এইটো এই ষ্টেটমেণ্টটো আমাৰ কি হ'ব, শুদ্ধ হ'ব, আমাৰ এইটো শুদ্ধটো বাছি উলিয়াব লাগে, ঠিক আছে, বুজি পাইছানে কি কৈছোঁ। তাৰপিছত চোৱা, 1920 চনৰ ডিচেম্বৰ মাহত নাগপুৰ অধিৱেশনে গান্ধীজীয়ে কৰা অসহযোগ আন্দোলনক মান্যতা প্ৰদান কৰিছিল। এইটো তোমাৰ এই তথ্যটো তোমাৰ কি কৈছে, অশুদ্ধ বুলি কৈছে। এইটো চোৱা, এই তথ্যটো অশুদ্ধ, তথ্যটো কি অশুদ্ধ, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়, ঠিক আছে, এইটো অশুদ্ধ হয়, কাৰণ এইটো তোমাৰ 21 চনতহে হৈছিল, 1921 চনত। তাৰপিছত তোমাৰ আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন, এইটো তথ্য শুদ্ধ, তো এইটো আমাৰ শুদ্ধ হ'ল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত বালিয়া, চাত্ৰা, দৰবাৰ, তাৰপিছত বালাচুৰ, তালচেৰাই জনতাই নিজকে তাত চৰকাৰ গঠন কৰিছিল, এইটো কাৰেক্ট হয়। এইটো গোটেইকেইটা কাৰেক্ট হ'ব, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। এই কনফিউজন নেহি হোনে কা, হা, ইয়াতে তোমাৰ, কাৰণ এইটো চোৱা, আছিল, ইয়াতে যদি আছিল দি ইয়াতে অশুদ্ধ লিখিলে হয়, তেতিয়াহ'লে এইটো আমাৰ শুদ্ধ নহ'লে হয়। ইয়াতে নাছিল, তো সেইটো শুদ্ধ হয়, আৰু এই তথ্যটো তোমাৰ কি কৈছে, অশুদ্ধ, তো এইটো আমাৰ কি হ'ব, কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, এইটো চোৱা, 21 ফেব্ৰুৱাৰী মাহত গুৱাহাটীত তোমাৰ যিটো প্ৰথম শিক্ষানুষ্ঠান গঢ়ি উঠিছিল, সেইটোৰ নাম কি আছিল, তিলক সুৱৰণী স্কুল নহয় জানো, তো এইটো বাল গংগাধৰ তিলকৰ নামত আছিল, তো তুমি যিকোনো এটা মনত ৰাখা, হৈ যায়। তাৰপিছত তোমাৰ ইয়াতে চোৱা, চেৰাও যিটো লোকনৃত্য আছে, এনেকৈ তোমাৰ বাঁহ ইউজ কৰে, হা, এনেকুৱা বাঁহ ইউজ কৰে, আৰু তোমাৰ এই ইয়াতে মানুহ থাকে, ইয়াতে মানুহ থাকে, সেইটো যিটো নৃত্য হয়, সেইটো তোমাৰ বাঁহেৰে বনোৱা, সেইটো তোমাৰ চেৰাও নৃত্য হয়। তাৰপিছত তোমাৰ অসমীয়া ভাষাৰ আধুনিক ৰূপ, মানে মডাৰ্ণ যিটো আছে, সেইটো তোমাৰ কোনে কৰিছিল, অৰুণোদয়ে কৰিছিল। তাৰপিছত তোমাৰ কোনটো সঠিকভাৱে মিলি আছে, আছাম এছ'চিয়েশ্যন গঠন হৈছিল, এইটো চোৱা 1903, এইটো বি অপশ্যনটো কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ যোৰহাট সাৰ্বজনিক সভা কেতিয়া হৈছিল, যোৰহাট সাৰ্বজনিক সভা হৈছিল 1884-ত, হয়নে। তাৰপিছত ABCC তোমাৰ হৈছিল তোমাৰ কিমান, 1885-তহে হৈছিল, এইটো ভুল হয়, ঠিক আছে, তো এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে কোনটো সত্য হয়, চোৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাবীম বৰুৱাৰ উদ্যোগত জ্ঞান প্ৰাধান্য সভা তোমাৰ কি হৈছিল, প্ৰতিষ্ঠা হৈছিল, কাৰেক্ট হয়। বিদ্যালয়, কাৰ্যালয়, বাংলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল, কাৰেক্ট হয়। আছাম লিটাৰেৰী ছ'চাইটি আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা কৈছে, এইটো মিছা হয়। আৰু আনন্দৰাম, এইটো আহোম সভা হৈছিল তোমাৰ পদ্মনাভ গোহাঁই বৰুৱাৰ নেতৃত্বত, তেওঁৰ বিষয়ে নহয়, তো তোমাৰ 1 and 2 কাৰেক্ট হ'ব, এটা তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, শক্তিৰ বিকল্প সন্ধান, তো আমি চ'লাৰ এনাৰ্জি ইউজ কৰিব পাৰোঁ, প্ৰধানমন্ত্ৰী সূৰ্য আঁচনি, এইটো তোমাৰ কাৰেক্ট অপশ্যন হয়।
তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে কোনকেইটা উক্তি শুদ্ধ হয়? তো মানৱ সম্পদৰ দ্ৰুত বিকাশ এইটোৱে শুদ্ধ কেৱল, এইটো অনলি ওৱান, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। যিহেতু তোমাৰ টাইৱান আৰু দক্ষিণ কোৰিয়াৰ তোমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ আছে, গতিকে তোমাৰ ইয়াতে চোৱা কৈছে বহু প্ৰাকৃতিক সম্পদৰ অভাৱ, উদ্যোগৰ কাৰণে কেঁচা সামগ্ৰীৰ অভাৱ, অগ্ৰণী আৰু সমৃদ্ধিশীল দেশ হিচাপে পৰিগণিত হ'ব পৰা নাই, এইখিনি নহয়। তো মানৱ সম্পদৰ বিকাশ হৈ আছে তাতে, তোমাৰ এইটো অনলি ওৱান কাৰেক্ট হ'ব, এই নাম্বাৰটো কাৰেক্ট হ'ব ইয়াতে। তাৰপিছত তোমাৰ কৈছে ইয়াতে 1, 2, 3 বিচাৰ কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কৈছে চোৱা, প্ৰাকৃতিক তথা প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতাৰ উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানৱ সম্পদৰ সৃষ্টি কৰে, এইটোতো নহয়। এইটো প্ৰাকৃতিক সম্পদৰ গুণ মানুহে সৃষ্টি কৰিব পাৰে জানো? নোৱাৰে। প্ৰাকৃতিক থকা সামগ্ৰীবোৰ কাৰ্যকাৰিতাৰ উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটিত হয়, এইটো কাৰেক্ট হয়। যিমানে জ্ঞান বাঢ়িব সম্পদৰ সৃষ্টি আমি সিমানেই বহুলভাৱে কৰিব পাৰিম, কাৰেক্ট হয়। গতিকে 2 আৰু 3 কাৰেক্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা 39, গদাধৰ সিংহৰ দিনত আজানপীৰ অসমলৈ আহিছিল, এইটো ভুল হয়, কাৰণ গদাধৰ সিংহৰ নহয়, এইটো তোমাৰ কি আছিল, প্ৰতাপ সিংহৰ দিনতহে আহিছিল, গদাধৰ সিংহৰ দিনত নহয়। মানৰ মানে 1, 2 ফলছ হ'ব, ঠিক আছে। 1, 2 ফলছ হ'লে এ নাম্বাৰ আৰু তোমাৰ ডি নাম্বাৰটো হ'বই নোৱাৰে। তাৰপিছত তোমাৰ আছে চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ ৰঞ্জিত সিংহই অসমলৈ এটি শিখ সৈন্যদল পঠাইছিল। মাধৱ কন্দলীক বৰাহী ৰজাই মহামাণিক্য পৃষ্ঠপোষকতা, এইটোতো কাৰেক্ট হয়, হয়নে? তোমাৰ এই বৰাহী ৰজা মহামাণিক্য আছিল, ঠিক আছে। গোবিন্দ ৰজাৰ গীতবোৰ আজিও জনপ্ৰিয়, এইটো কাৰেক্ট হয়। গতিকে 3 আৰু 4টো দুইটা কাৰেক্ট হয়, কিন্তু ইয়াতে চোৱা 2 আৰু 3 আছে, ঠিক আছে। গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, কাৰণ এইটো তোমাৰ গোবিন্দ মিশ্ৰৰ যিবোৰ তোমাৰ পয়েম আছে সেইবোৰ বহুত ধুনীয়া পয়েম হয়, সেইবোৰ আজিও সমাজত প্ৰচলিত আছে। তো এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, অজন্তা মহাৰাষ্ট্ৰত আছে, হয়নে? 4 to 8 আহিব, এইটো চোৱা 4, 8 এটা অপশ্যনতে আছে, এইটো চোৱা, এটা জানিলেই হৈ যায়, ঠিক আছে। 1, 2 তোমাৰ চিৰ লগত মিলিব, তামিলনাডু। তাৰপিছত তোমাৰ চিত্তনবৎসল, এইটো আছে তোমাৰ এইটো তামিলনাডু। তাৰপিছত তোমাৰ বাঘ আছে ক'ত, এইটো মধ্যপ্ৰদেশ, আৰু অজন্তা আছে মহাৰাষ্ট্ৰ। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 41 নম্বৰ, এজাৰছন ডিজনৰ কুৱেশ্যন দিছে, এইটো কীটনাশক আৰু অপতৃণ নাশক দ্ৰব্য প্ৰয়োগৰ মাটিত গুণাগুণৰ কোনো পৰিৱৰ্তন নঘটাই বুলি কৈছে, এইটো সৰাসৰ গলত। এইবোৰ প্ৰয়োগৰে অনিষ্টকাৰী পোক পতংগ আৰু অপতৃণবোৰ নষ্ট কৰে, কাৰেক্ট, এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে পানী প্ৰদূষণৰ ওপৰত এটি তৈয়াৰ কৰিবলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে দলৰ গাঁৱৰ এটা প্ৰদূষিত ৰাজহুৱা পুখুৰী দেখিলে, এই ক্ষেত্ৰত সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকৰ কৰণীয় কি হ'ব? স্থানীয় সমস্যাৰ কাৰণে গুৰুত্ব নিদিব, এইটোতো নহয়। তেওঁলোকে ফটো সংগ্ৰহ কৰি প্ৰকল্প জমা দিব, এইটোতো মূৰ্খামি হ'ব, নিজৰ কাম এৰুৱা হ'ব। প্ৰদূষণৰ তত্ত্ব গাঁৱৰ মানুহক জনাব, অ'কে। তাৰপিছত তোমাৰ গাঁওবাসীক পুখুৰীটো পৰিষ্কাৰ কৰাত সহায় কৰিব, লগতে সজাগতাৰ সৃষ্টি কৰিব, কাৰেক্ট হয়। গতিকে 3 আৰু 4 কাৰেক্ট, ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো ছ'চিয়েল চায়েন্স, তোমালোকৰ চায়েন্সতো পঢ়িছা, এইটো তোমাৰ ভূপৃষ্ঠৰ তাপ কোনে এডপ্ট কৰিব পাৰে? কাৰ্বন ডাই অক্সাইড আৰু মিথেন, চি অপশ্যন কাৰেক্ট হয়। ইয়াতে যদি তোমাৰ ৱাটাৰ পেপাৰ দিলে হয়, সেইটো হ'লে হয়, ঠিক আছে, চি অপশ্যন কাৰেক্ট হ'ব। এজাৰছন ডিজনৰ কুৱেশ্যন আৰু এটা চোৱা, অৰ্থনৈতিক ভূগোলৰ সম্পদৰ বিতৰণ, উপভোগ, বিনিয়োগ এইবোৰ কাম কৰা হয়, কাৰেক্ট হয়। আৰু স্থান আৰু কাল সাপেক্ষে এইবোৰ জড়িত হয়, এইটো কাৰেক্ট হয়, এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। আৰু লাষ্ট প্ৰশ্ন চোৱা, অজীৱীয় সম্পদ গছ গছনি নেকি? গছ গছনি জীৱীয় সম্পদ হয়, গতিকে এইটো ব্যক্তিগত সম্পদ, ভাল চৰিত্ৰ, কাৰেক্ট হয়। ক্ষয়শীল সম্পদ, এইটো প্ৰাকৃতিক গেছ, এইটো কাৰেক্ট হয়। চিৰ বিৰাজমান সম্পদ কয়লা নহয়, চিৰ বিৰাজমান তোমাৰ সম্পদ হৈছে সূৰ্য, তাৰপিছত তোমাৰ পানী, তাৰপিছত তোমাৰ বায়ু, এইবোৰ চিৰ বিৰাজমান সম্পদ, ঠিক আছে। গতিকে 2 আৰু 3 কাৰেক্ট হ'ব, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তো এইখিনি আছিল MCQ। তোমালোকে 45ৰ ভিতৰত কিমান পালা তোমালোকে কমেণ্ট কৰি জনোৱা। আৰু ইংলিছৰ অলৰেডি MCQ এটা আপলোড কৰিছোঁ, তোমালোকে চাই লোৱা। ইংলিছৰ লং কুৱেশ্যনখিনি আপলোড কৰিম, কোনো চিন্তা কৰিব নালাগে, তোমালোকে গোটেইখিনি পাবা, লেটাৰ মাৰ্ক আমি পাবই লাগিব, ঠিক আছে।
এইটো চোৱা ভগিনী নিবেদিতাৰ ওপৰত তোমাৰ লিখিবলৈ আহিছে এইবোৰ প্ৰশ্ন একেবাৰে চিম্পল প্ৰশ্ন হয় এই কুৱেশ্যনটো ডাইৰেক্ট কমন আহিছে এইটো চোৱা 3 মাৰ্কৰ কুৱেশ্যনটো ঠিক আছে এই কুৱেশ্যনটো তোমাৰ বহুত ডিপ নলেজ থাকিলেহে তুমি এইটো পাৰিবা আৰু এই প্ৰশ্নটো চোৱা ইমান ঘূৰাই পকাই দিছে এই প্ৰশ্নটো তোমালোকৰ বুকত ডাইৰেক্টলি এটা কুৱেশ্যন আছে যে 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা কি মণিৰাম দেৱানৰ ভূমিকা কি সেইটো প্ৰশ্ন একে সেইটোৰ প্ৰশ্ন আৰু এইটোৰ এনচাৰ 100% সেম হ'ব ঠিক আছে এই প্ৰশ্নটো চোৱা এইটো দিছে আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত অসমৰ মতভেদ চোৱা তাৰমানে আইন অমান্য যিটো আন্দোলন আছিল সেইটোৱে অসমে আমাৰ কেনেকৈ সহায় কৰিছিল সেইটো লিখিব লাগে আৰু এইটো ভাগ ভাগ কৰি দিছে তো তুমি যদি সেইটো জানা সেইটো একদম ইজি আৰু এই প্ৰশ্নটোতো ডাইৰেক্ট কমন আহিছে এইটো অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী 5 মাৰ্কৰ কুৱেশ্যন চোৱা ডাইৰেক্ট কমন আহিছে এইবোৰ প্ৰশ্ন ঠিক আছে তাৰপিছত এইটো চোৱা জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ তোমালোকে পঢ়িছা এইবোৰ প্ৰশ্ন সায়েন্সতো আছে এইটো প্ৰশ্ন ডাইৰেক্ট কমন পৰিছে এই প্ৰশ্নটো মই তোমালোকৰ পৰহি দিনা যিটো কুৱেশ্যন পেপাৰ দিছিলোঁ তাৰে পৰা এই কুৱেশ্যনটো তোমাৰ অসমত জনসংখ্যাৰ বিতৰণৰ পৰা প্ৰশ্নটো দিছে এইটো ঠিক আছে তাৰপিছত এইটো চোৱা ভাৰত মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্যবোৰ এইটো ডাইৰেক্টলি কমন আহিছে তাৰপিছত তোমাৰ ইয়াতে আছে এইটো প্ৰশ্ন আৰু ৰাষ্ট্ৰসংঘ গঠনৰ এইটো তোমাৰ তাৰপিছত তোমাৰ এইটো আহিছে এই কুৱেশ্যনটো আহিছে আৰু তোমাৰ চোৱা এইটো নক্সা এইটোতো জানা এইটো ইউনিভাৰ্চেল কমন হয় এইটো সকলো বছৰে আহে তো তোমালোকৰ কিমানকেইটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল বাকী ছাবজেক্টৰ কাৰণে আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপৰ লিংকটো কমেণ্ট ছেকশ্যনত দি দিছোঁ ধন্যবাদ